গুড মৰ্ণিং সকলোলৈকে। মই সবিতা, মোৰ অন্য এটা চেনেল সবিতা চাংমাই B2J লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছিলোঁ ৰাজস্থানত অৱস্থিত জয়পুৰ চিটিৰ আলবাৰ্ট হললৈ। আলবাৰ্ট হল চাবলৈ আহিলোঁ। আলবাৰ্ট হলতনো কি আছে আপোনালোকৰ লগতে ময়ো একেলগে চাওঁ আহকচোন। আলবাৰ্ট হল মানে হ'ল এইটো এটা সংগ্ৰহালয়। ইয়াতে নানা জাতি জনজাতিৰ বাচন বৰ্তন অলংকাৰ পুৰণি বস্তুবিলাক সংৰক্ষণ কৰি ৰখা হৈছে আৰু বিভিন্ন ধৰণৰ পুথি পাজি আৰু আগৰ দিনৰ ঢাল তৰোৱাল সকলো ধৰণৰ বস্তু তাবিজ পাতি কি কাঠৰ কি বস্তু কেনেধৰণে হাতে কাটি বনোৱা মানে কুমাৰৰ পৰা আদি কৰি কমাৰলৈকে সকলো বস্তুখিনি ইয়াতে কেইবাখন দেশৰো সংগ্ৰহ কৰি ৰখা হৈছে। সেয়া আপোনালোকৰ লগত একেলগে চাওঁ বুলি আপোনালোকৰ আজি লৈ আহিলোঁ ৰাজস্থান জয়পুৰ চিটিলৈ। এই সংগ্ৰহালয়ত আছে এটা 2300 বছৰৰ পুৰণা এটা মামি মানে কি আপোনালোকে নিশ্চয় গম পাইছে সকলোৱে। মামীৰ বিষয়ে আপোনালোকে সকলোৱে বহুতে পঢ়িছে, কিতাপ পত্ৰও পঢ়িছে বা ফিল্ম চিনেমা চাইছে নহয় জানো। মামি হ'ল এটা মৰা মৃতদেহ। ইয়াক কি বুলি কোৱা হয়? মামি বুলি কোৱা হয়। ইয়াক চিনাক্ত কেনেকৈ কৰোৱা হয় আহকচোন। এই সংগ্ৰহালয়তে আছে এটা 2300 বছৰৰ পুৰণি এটা মামি মানে মৃতদেহ। তাক কেনেধৰণে সংৰক্ষণ কৰা হৈছে তাৰ বিষয়ে আমি অলপ জানো আহক। এই মামিটো আছিল ইজিপ্তৰ প্ৰাচীন নগৰ মিশ্ৰ নামৰ দেশখনৰ। এই মামিটোৰ মাটি খান্দোতে উদ্ধাৰ কৰিছিল আৰু ইমান ডাঙৰ দীঘল দেখি ইয়াক নিৰীক্ষণ কৰিবলৈ বৈজ্ঞানিকে নিৰীক্ষণ কৰি মেলি মিশ্ৰৰ পৰা আনি ৰাজস্থান জয়পুৰত ৰখা হৈছিল আৰু ৰাজস্থানৰ পৰাই গোটেইখিনি পৰীক্ষা নিৰীক্ষা কৰি চাই পেলাই হেনো মামিটো তেওঁলোকে চিনাক্ত কৰিছিল যে এগৰাকী মহিলাৰ মৃতদেহ আৰু এই মহিলাগৰাকীৰ নাম আছিল হেনো টুটু আৰু ইয়াৰ দৈৰ্ঘ্য আছিল 162 চেণ্টিমিটাৰ 162 চেণ্টিমিটাৰ দীঘল আছিল ইয়াৰ দৈৰ্ঘ্যটো। আৰু এই মামিৰ আৰু এই মূৰ্তিটো 1883 বুলি উল্লেখ কৰা আছে আৰু সেই সময়ত অনুমান কৰকচোন তেখেতৰ মামিটোৰ বয়স কিমানমান আছিল। 20ৰ পৰা প্ৰায় 22 মান বয়স আছিল চাগে। আৰু এই মামিটো এতিয়াও সুৰক্ষিত আছে বুলি প্ৰমাণিত কৰা হৈছে কিয়নো 2011 চনত ইয়াক এক্স-ৰে কৰি পুনৰবাৰ এক্স-ৰে কৰোৱাইছিল। তাৰে এটা কপি ৱালত এয়া লগাই থোৱা আছে। আপোনালোকক মই দেখাই গ'লোঁ ভিডিঅ'টোত। ৱালত লগাই থোৱা আছে তাৰে প্ৰমাণসহ। আলবাৰ্টৰ এই যিটো মামি পাইছিল সেই মামিটো মিশ্ৰৰ খেম নামৰ ভগৱানৰ উপাসক আছিল। ভগৱানৰ উপাসকৰ ফেমিলি মানে মিশ্ৰত ভগৱান খেমক উপাসনা কৰিছিল। সেই উপাসক ফেমিলিৰে বুলি চিনাক্ত কৰোৱা হৈছিল। আৰু এয়া চাওক আপোনালোকে ইয়াতে বহু ধৰণৰ এইটো হয় এই মামিটো এইটো ইয়াতে এনেধৰণৰ মুখাকৃতিৰ কৰি থোৱা হৈছে। এয়া একদম পিয়ৰ লোকেল হয় মামিটো। এইটো লোকেল মামি। এই মানে কাপোৰখনৰ আঁৰতে আছে ইয়াৰ মাস্কখনৰ আঁৰতে ইয়াৰ প্ৰতিচ্ছবিটো আছে। এয়া ছাইডত ৱালত ওলমাই থৈছে আপোনালোকে দেখিছেনে? ৱালত ওলমাই থোৱা সেই কপিটো মই আৰু এবাৰ দেখাবলৈ আপোনালোকক ট্ৰাই কৰিম। সেয়া এক্স-ৰে কৰোৱাইছিল 2011 চনত বুলি উল্লেখ কৰা আছে। মানে এতিয়াও সংৰক্ষিত মানে ভাল হৈ আছে মামিটো। সকলো শৰীৰ তেনেকুৱা ধৰণে দিয়া আছে। আৰু এয়া চাওকচোন কমাৰে কেনেকৈ কি বনাইছে, কুমাৰে কেনেধৰণে মাটিৰ বাচন বনাইছে, এইবিলাক কেনেকুৱা ধৰণে আগৰ দিনৰ মানুহে কি কৰে সকলোখিনি ইয়াত সংৰক্ষণ কৰি ৰখা হৈছে। আৰু ইয়াতে এইবিলাক দেখাইছে কেনেধৰণে ৰছী বনাইছিলে, কেনেধৰণে এইবিলাক কি কৰিছিলে গোটেই ছাইনবোৰ্ডত সন্নিৱিষ্ট আছে। আপোনালোকে আহক এবাৰ উপভোগ কৰকহি। এইবিলাক বিশেষকৈ পঢ়ি থকা ল'ৰা ছোৱালীৰ কাৰণে খুব ভাল হয় দেখুৱাবৰ কাৰণে। এইবিলাক চাওক
এইবিলাক কেনেকুৱা ধৰণে কি বস্তু কোনে তৈয়াৰ কৰিছিল সকলোখিনি ইয়াতে সন্নিৱিষ্ট কৰা হৈছে। আপোনালোকক এদিন দেখুৱাই শেষ কৰিব নোৱাৰোঁ, কিয়নো তিনি মহলত পূৰা ভৰি আছে, পূৰা মানে ইমানেই ধুনীয়াকৈ সংৰক্ষণ কৰা হৈছে। কিয়নো মোৰ মোবাইলটো মাজতে হেং হৈ থাকিল, মই গোটেইখিনি ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াব নোৱাৰিলোঁ। সেইটো কাৰণে মোৰ মানে স্পেচ ভৰি গ'ল। বাকী মোবাইলটো অলপ ডিষ্টাৰ্ব দিলে, সেইটো কাৰণে মই আপোনালোকক এয়া নাৰিকল কেনেকৈ বিকিছিলে, মহিলাই কেনেকৈ নাৰিকলৰ বেপাৰ কৰিছিলে, সেইখিনিও ইয়াত সন্নিৱিষ্ট কৰা হৈছে। আৰু এগৰাকী কোন সেয়াটো ওপৰতে ছাইনবোৰ্ডখনত সন্নিৱিষ্ট কৰা হৈছে। কিয়নো মোতকৈ অলপ ওপৰত আছিল, মই ভালকৈ ছাইনবোৰ্ডখন কেপ কৰিব নোৱাৰিলোঁ। লগতে মই কৈ আছোঁ আপোনালোকক, মোৰ মোবাইলটো বেয়া আছিলে। এইবিলাক চাওক, তথাপিতো মই আপোনালোকলৈ অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ। মানে উঠি অহা প্ৰজন্মৰ বাবে বহুত ধুনীয়া এটা মহল হয় এইটো। আপোনালোকে আহক আলবাৰ্ট হলটো এবাৰ ভালকৈ দেখুৱক। এইবিলাক চাওকচোন, এইবিলাক সৰস্বতী, এইটো ঘোঁৰা হয়, কেনেধৰণে যুদ্ধক্ষেত্ৰত কোনে কেনেকৈ যুদ্ধ কৰিবলৈ সেইখিনি সন্নিৱিষ্ট আছে ইয়াতে। গোটেইখিনি দিয়া হৈছে। এয়া বহুতো ফৰেনাৰ সকলোবিলাক আহি ইয়াতে ভিৰ ভাৰ লাগে একদম, মানে বিশেষকৈ ছানডে' দিনটোততো আৰুৱেই। এয়া আপোনালোকে নাপাহৰিব, মিছ নকৰিব। এইবিলাক চেনেললৈ আপোনালোকৰ পঢ়ি শুনি থকা ল'ৰা ছোৱালীবিলাক আহিবলৈ দিয়ক, আগ্ৰহেৰে লৈ আহক। আপোনালোকেও কিবা এটা শিকিব, তেওঁলোকে শিকাওক। এইবিলাক ঢাল তৰোৱাল কেনেকুৱা ধৰণৰ কি সকলো, এইবিলাক চৰাইৰ মুখা, এইবিলাক মূৰ্তি চূৰ্তি প্ৰতিচ্ছবি, এইবিলাক একদম অৰিজিনেল কাঠৰ হয়। এয়া তোলা হেৰিৰ এটা ছবি দেখাইছে। এইখিনি সকলো বুৰঞ্জী প্ৰসিদ্ধ বস্তু হয়, এইবিলাক খুব ভাল। এইবিলাকৰ কাৰণে আপোনালোকে আহক। এইবিলাক চাওকচোন, কোনটো জনজাতিয়ে কেনেকুৱা ধৰণৰ বৰ্তন মানে ইউজ কৰিছিলে, এইবিলাক ইয়াতে দিয়া হৈছে। চীনামাটিৰ কাঠৰ বাচন, ৰাজস্থানী বাচন, বঙালীসকলৰ বাচন মানে বেংগলীসকলৰ, অসমীয়াৰ বাচন বৰ্তন সকলোখিনি ইয়াতে সন্নিৱিষ্ট কৰা হৈছে। অলংকাৰ হেতুকে বহুতখিনি আছে ইয়াতে। এইবিলাক ফটোৰ কেনেকুৱা ধৰণৰ পিকচাৰ কয় ন, ছবিয়ে কথা কয়। কোনটো ছবিয়ে কি কথা কৈছে ছাইনবোৰ্ডত অলৰেডি লিখা আছে। মই গোটেইখিনি বস্তু এড কৰিব নোৱাৰিলোঁ। এয়া আপোনালোকক দেখাই আছোঁ চাওক, এইবিলাক ফৰেনাৰবিলাক আহিছে। আৰু টিকেটৰ কথাটো কওঁ, ইয়াত